অপয়াসে জানে জ্ঞানতে কৰ্মতে কৰিব কোটিকে চেষ্টাতি মহাজন ববে অকমানে ৰামচন্দ্ৰ দিবাকৰ মানে যাৰ কথানে থানে গাইবে কথা কয় পদ যাৱে অদ্যাপি প্ৰশংসে যাক মহা মহা জ্ঞানীজনে হৃদয়ে পৰম প্ৰেম ভাবে হে ৰাম কি কহিব তান গুণময়ী মহামোহজন তান পাৱে মূৰ হৌকমতি আমিও কায়স্থজন হেন জানো গৰ্ব ভাৱে কুকালে নিহিবে গতি এৰম তাহান ভাতিৰ নাতি যদি বা মাক বোলে তথাপিতো তাহান কিংকৰ কায় বাক্য মনে মই তাহান দাসৰু দাস বুলিলো বাক্য দীৰ্ঘতৰ হে ৰাম শুনিও পণ্ডিত লোক দুখনে দিবাহামুক ভাগৱত শাস্ত্ৰ মহা গুঢ় মই আতি অল্প জন শুধ নুহি কয় মন বুদ্ধি পৰমময়ী মূঢ় কতো অৰ্থ ব্যক্ত ভৈলাও কতো অৰ্থ গুঢ় ৰৈল তাত মূৰ বুদ্ধিৰে দুখ পণ্ডিতে দেখিয়া নিন্দানো বুলি বাবা মোক নিজ গুণে হুক সন্তোষ মুখে যি কৰে নিন্দা নুহি কৰে অভিনন্দা তাত মূৰ দুখ নাহি কয় যিটো মহাজন হয় অলপ গুণ কলয় তাকো অতি বাহুল্য কৰয় এৰম বয়সত অল্পৱাতি একো গুণ নাহি কয় পণ্ডিতো নুহিকো বহুতৰ গুৰু শিক্ষা অনুসৰি টীকা ভাষ্যমত ধৰি পদ কলো নৱম স্কন্ধৰ হে ৰাম কথাৰ প্ৰস্তাৱ পাই নিবন্ধিলো ঠাই ঠাই আন পুৰাণৰ কিছু মত দুখনে দিবাহামুকাত হৰি কথা পাই যাত গাৱায় মহন্ত সব যত কৃষ্ণ দেৱ দণ্ডৱতে কৰো সেৱ মই মহা গৰ্বৱন্ত জন তজু পাদ পদ্ম মানে নিৰন্তৰে ৰক্ষা কৰা বাপ জনাৰ্দন